মানে কোনোবা যদি মানে আপোনাৰ মানে জিম যদি কৰিব মন আছে কৰিম বুলি ভাবি আছে মানে ৱৰ্কআউট কৰিম কিন্তু মানে আহিব পৰা নাই কিন্তু এটা কথা মই আগতে কৈ দিলোঁ মানে যদি আপুনি যদি 1 উইকটো কিবা কৰিব পাৰে সহ্য কৰিব পাৰে তেনেহ'লে 1 মান্থ পিছত আপোনাৰে নিজৰে গাটো ভাল লাগি যাব মানে ফ্ৰী লাগি যাব আপুনি আৰু যদি মৰ্ণিঙত যদি ৱৰ্কআউট কৰে তেনেহ'লে এনেকুৱা ফ্ৰী লাগিব আপোনাৰ ৰিলেক্স লাগিব মানে আৰু আপুনি মানে মানে নিজে মানে মনটো মানে বহুত ভাল লাগি থাকিব মই মানে যিটো বস্তু উঠাব নোৱাৰিছিলোঁ মানে এতিয়া বহুত ইজিলি কৰিব পাৰোঁ মানে কিছুমান কামটো মানে মই কৰিবই নোৱাৰিছিলোঁ সেইবিলাক পাৰোঁ মানে বহুত মানে নিজৰে ফিলিংটো ভাল লাগি যাব মানে ভাল লাগি যাব আৰু এটা ৰিয়েল ফেক্টটো হ'ল কি তোমাৰ মানে আমাৰ ইয়াৰে মানে মানুহকেইটা মানে আমাৰ এইটো ছাইডৰ মানুহকেইটা মানে মেণ্টেলিটিটো মানে এনেকুৱা গ্ৰ'থ কৰি লৈছে যে মানে ইহঁতে ভাবে মানে জিমত গ'লে মই ট্ৰেডমিলত দৌৰিলেই মানে মোৰ কিবাটো ৱেইটটো কমি যাব কিন্তু এইটো বহুত মানে ভুল কনচেপ্ট হয় মানে আৰু লাষ্ট ওৱান কথাটো হ'ল মানে মানুহবিলাকে ভাবিব পাৰে মানে ই আৰু কোন হয় ই চাইণ্টিষ্ট নেকি এনেকুৱা কথা কৈ আছে ই বহুত জানে নেকি নহয় মই মানে এইটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই কৈ আছোঁ মই মানে 8 বছৰ হ'ল মানে মোৰ জিম চলোৱা মানে মই ট্ৰেইনো কৰোঁ মানে জিমৰ অনাৰ হিচাপে মই মানে চাইও থাকোঁ মানে আৰু মানে ডেইলি মানে মই বহুত ধৰণৰ মানুহৰ লগত কথা পাতি থাকোঁ মানে আপোনাৰ ডেইলি মই 30 জন 25 জন বা 50 জন হয় কেতিয়াবা মানে এনেকুৱা মানুহৰ লগত মানে বহুত ধৰণৰ মানুহৰ লগত মানে কনভাৰচেশ্যন কৰি থাকোঁ মানে